বিচিত্ৰ কুমাৰ ন্যাস পলাবাৰীৰ উদ্যোগত ৰঙালী বিহুৰ শুভেচ্ছা তথা সম্বৰ্ধনা অনুষ্ঠান। পলাবাৰী অঞ্চলৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট 6গৰাকী ব্যক্তিক ঘৰে ঘৰে গৈ বিচিত্ৰ কুমাৰ ন্যাস পলাবাৰীৰ উদ্যোগত ৰঙালী বিহুৰ শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱা হয়। পলাবাৰী পাল্লি নিবাসী কবি সাহিত্যিক অমৰেন্দ্ৰনাথ বৰুৱা, ৰাজাপুখুৰী গাঁৱৰ নিবাসী ওজাপালি চৌতালী নামৰ পাঠক ধৰণী কুমাৰ, ফুতুৰী গাঁৱৰ শিক্ষাবিদ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিমিনা আঞ্চলিক হাইস্কুল মহম্মদ আব্দুল লতিফ দেৱ, ফুৰাপাৰা গাঁৱৰ বিশিষ্ট যাত্ৰা নাট্যশিল্পী অভিনেতা নাট্যকাৰ বসন্ত কুমাৰ দাস, ভাগৱতীপাৰা কঁঠালবামা নিবাসী আয়তী পদতী সুভদ্ৰা কলিতা, লগতে শংকৰী সাংস্কৃতিক সাধক মিৰ্জা নিবাসী অনিল চন্দ্ৰ কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰে। নমস্কাৰ। বিচিত্ৰ কুমাৰ ন্যাস পলাশবাৰীয়ে প্ৰথমবাৰৰ কাৰণে আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোত আমি গোটেই পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 6জনকৈ জাতীয় জীৱনলৈ সমৃদ্ধি আগবঢ়োৱা বিশিষ্ট লোকসকলক সম্বৰ্ধনা জনাইছোঁ। আমি প্ৰথমতেই পলাশবাৰী পাৰ্লি নিবাসী অমৰেন্দ্ৰনাথ বৰুৱা ছাৰক, আমি তেখেত এগৰাকী একেধাৰে অভিনেতা, তেওঁ কবিতা লিখে, তেওঁ সাহিত্য সমাজৰ এগৰাকী নীৰৱ পূজাৰী। বহুত বয়স হৈছে, এই বয়সতো তেওঁ অব্যাহত ৰাখিছে তেওঁৰ সাহিত্য চৰ্চা, আৰু তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ প্ৰথমতেই। তাৰপিছত আমি দ্বিতীয়তে জনাইছোঁ ৰাজাপুখুৰী সত্ৰ নিবাসী ধৰণী কুমাৰ, এগৰাকী বিখ্যাত ওজাপালি হয়, ওজা সংস্কৃতিৰ এগৰাকী পুৰোধা হয়। তেওঁ লগতে চৌতালী নাম আৰু নাগাৰা নামৰ এগৰাকী দিহা দিয়া শিল্পী হয়, তেওঁক আমি বাছি ল'লোঁ। তাৰপিছলৈ গ'লোঁ আমি নৈপৰীয়া জীৱনৰ অসমীয়া মুছলমান সমাজৰ এগৰাকী পুৰোধা শিক্ষাবিদ মহম্মদ আব্দুল লতিফ ছাৰৰ ওচৰলৈ। আব্দুল লতিফ ছাৰ হৈছে চিমিনা আঞ্চলিক হাইস্কুলৰ এগৰাকী বহু বছৰ ধৰি প্ৰধান শিক্ষকৰ পদ অলংকৃত কৰা ব্যক্তি। তেওঁৰ বয়স বৰ্তমান 84-85 বছৰমান হ'ব। তেওঁ এতিয়াও নীৰৱে তেওঁ সাহিত্য সাধনা কৰি থাকে। তেওঁ গোটেই আমাৰ নৈপৰীয়া মুছলমান সমাজক লৈ এখন বৃহৎ গ্ৰন্থ তেওঁ প্ৰকাশ কৰি উলিয়াইছে ইতিমধ্যে। আৰু ছাৰলৈ আমি সেৱা জনাই অসমীয়া মহাজাতিৰ অসমীয়া মুছলমানসকলৰ অংগ যিহেতু, আমি তেওঁক সন্মান জনাই সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। তাৰপিছত আমি ঘোঁৰাপাৰাৰ বসন্ত কুমাৰ দাস, এগৰাকী সহশিল্পী হয়। তেওঁ যি সময়ত যাত্ৰা দলত মহিলাসকলে অভিনয় নকৰিছিল, ছোৱালী অভিনয় নকৰিছিল, তেতিয়া তেওঁ মহিলাৰ অভিনয় কৰি যাত্ৰা সংস্কৃতিক বহুত দূৰ আগুৱাই লৈ গৈছিল। এতিয়া বহুত বয়স, তেখেতৰ কাণেৰে ভালকৈ নুশুনে, তথাপি এইগৰাকী পুৰোধা ব্যক্তিক, তদুপৰি তেওঁ একাংকিকা কেইবাখনো নাট লিখিছে, পূৰ্ণাংগ নাট লিখিছে, এনেগৰাকী ব্যক্তিক আমি আজি তেওঁক বৃহৎকৈ সম্বৰ্ধনা জনাই আহিছোঁ, আমাৰ বিচিত্ৰ কুমাৰ ন্যাসে। তাৰপিছত আমি এগৰাকী প্ৰায় 90 বছৰ বয়সীয়া ভাগৱতীপাৰা কঁঠালবামাৰ সুভদ্ৰা কলিতা নামেৰে তেওঁক আমি সম্বৰ্ধনা জনাইছোঁ। তেওঁ তাৰমানে এগৰাকী ভাল পদতী হয়। তেওঁ বিয়ানাম সুন্দৰভাৱে এতিয়াও 90 বছৰতে গাব পাৰে, তেওঁ আইনাম গাব পাৰে, বিভিন্ন ধৰণৰ তেওঁ যিবিলাক আমাৰ নামতীসকলে গায়, তেওঁ এতিয়াও সম্পূৰ্ণ মুখস্থ। তেওঁ কিন্তু স্কুললৈ নযোৱা এগৰাকী তিৰোতা হয়। তেওঁ অ আ ক খ চিনি নাপায়, কিন্তু ইমান সুন্দৰ নাম দিয়ে যে মানুহে ভাবিব নোৱাৰি। আৰু শেষত আজি আমি য'ত শেষ কৰিব গৈছে 6ষ্ঠগৰাকী মিৰ্জা নিবাসী সন্মানীয় অনিল চন্দ্ৰ কলিতাদেৱ। জীৱনৰ এক দীঘলীয়া সময় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আৰু সংস্কৃতিক জনজীৱনৰ মাজত তুলি ধৰাত তেওঁ যিখিনি পাৰে নিজৰ অঞ্চলটোত সাধ্যানুসাৰে আৰু তেওঁৰ প্ৰতিভা অনুসৰি তেওঁ সেইখিনি কৰিবলৈ অহৰহ প্ৰয়াস চলাই আছে। এগৰাকী সন্মানীয় ব্যক্তিক আমি আজি তেওঁৰ গৃহত আহি আমি সম্বৰ্ধনা জনাইছোঁ বিচিত্ৰ কুমাৰ ন্যাসে। আৰু আমি আটাইগৰাকী জাতীয় জীৱনক সমৃদ্ধ কৰা ব্যক্তিক সন্মান জনাইছোঁ এইকাৰণে, আৰু লগতে তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। আৰু বহাগ বিহুৰ এই বতৰত যাতে এই শিল্পীসকলৰ, সাহিত্যিকসকলৰ, সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলৰ জীৱনে নতুন প্ৰজন্মক যাতে অনুপ্ৰাণিত কৰিব পাৰে, নতুন প্ৰজন্মক যাতে তেওঁলোকৰ জীৱন দৰ্শনে তেওঁলোকক বাট দেখুৱাব পাৰে, তাৰ প্ৰতি বিচিত্ৰ কুমাৰ ন্যাসে অহৰহ প্ৰচেষ্টা চলাই যাব। এই ক্ষেত্ৰত আমাৰ বিচিত্ৰ কুমাৰ ন্যাসৰ সন্মানীয় সচিব জ্যেষ্ঠ শিক্ষক মাধৱদেৱ হাইস্কুল ভাগৱতীপাৰাৰ পলাশবাৰী বৰাতলী নিবাসী বিচিত্ৰ কুমাৰৰ ঐকান্তিক প্ৰচেষ্টা আৰু তেওঁৰ পৃষ্ঠপোষকতাতেই এই ন্যাসে প্ৰাৰম্ভিক কাম কাজ আগবঢ়াই লৈ আহিছে। গতিকে মই অসমৰ সকলো অঞ্চলৰ জনতাৰ প্ৰতি মোৰ বিনীত নিবেদন, যাতে বিচিত্ৰ কুমাৰ ন্যাসৰ এই যিটো অসমীয়া সাহিত্য আৰু সংগীতৰ মূল্যবোধৰ ধাৰা প্ৰতিষ্ঠাৰ যিটো সংগ্ৰাম, এই সংগ্ৰামত যেনে আপোনালোকে
সহযোগিতা আগবঢ়ায় তাৰ বাবে আপোনালোকৰ ওচৰত মই সেৱা জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে যাতে এই ন্যাসৰ মহৎ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখে। আপোনালোকে কিবা ভুল দেখিলে ন্যাসৰ কাৰ্যকলাপত আপোনালোকে সুন্দৰভাৱে আঙুলিয়াই দিব পাৰিব, দেখুৱাই দিব পাৰিব আমাৰ যদি কিবা ভুল হৈ যায় অজানিতে। গতিকে মই সকলোৰে প্ৰতি নিবেদন জনাইছোঁ, যিয়ে জাতিটোৰ প্ৰতি দায়বদ্ধ, জাতিটোৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি দায়বদ্ধ, তেওঁলোকৰ প্ৰতি আমাৰ অনুৰোধ, তেওঁলোকে যেন আমাক সহযোগিতা আগবঢ়ায়। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.